আমাৰ ইয়াত মায়ং মণ্ডলৰ অন্তৰ্গত ইয়াত জইনিং কাৰ্যসূচী হৈছে। এই ইয়াতে আমাৰ এটা গাঁৱত প্ৰায় 450 পৰা 500 মানুহ জইন কৰিছে ভাৰতীয় জনতা পাৰ্টিত। যে সংখ্যালঘু সমাজৰ মানুহখিনি লাহে লাহে বুজি পোৱা হৈছে যে একচুৱেলি উন্নয়ন লাগে, মানুহৰ উন্নয়নৰ স্বাৰ্থত মানুহে কংগ্ৰেছৰ মিছা প্ৰতাৰণা, কংগ্ৰেছৰ মিছা ভুৱা প্ৰলোভন বাদ দি লাহে লাহে সংখ্যালঘু সমাজ ওলাই আহিছে। এইটো আমাৰ কাৰণে শুভ লক্ষণ। অনাগত দিনত নগাঁও যি লোকসভা উপনিৰ্বাচন আছে, উপনিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থন আদায় কৰা নহয়, অনাগত যিবিলাক বিধানসভা নিৰ্বাচন আছে, বিভিন্ন নিৰ্বাচনত সংখ্যালঘু সমাজে আমাৰ ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি ল'ব বুলি আমি বিশ্বাস। আৰু সংখ্যালঘু মানুহৰ উন্নয়ন হ'বলৈ হ'লে আমাৰ বিজেপি দলৰ বাহিৰে বেলেগ সিদ্ধান্ত নাই। এইটো সংখ্যালঘু সমাজৰ মানুহে ইতিমধ্যে বুজি উঠিছে। এই অঞ্চলটো দেখিবলৈ পোৱা গৈছে